Hello everyone, welcome back. So last আমি relative velocity বিষয়ে কথা পাতিছিলো আজি relative velocity ওপৰত লেকচাৰ নম্বৰ 2 আপেক্ষিক বেগৰ যেখিনি বেসিক কথা আছিল অৰ্থাৎ ওয়ান ডাইমেনশনত যেখিনি কথা আছিল সেইখিনি কথা আমি পাতিছো একমাত্ৰিক আপেক্ষিক গতি একমাত্ৰিক মানে কি যেটো গতি কেৱল এটা ডাইৰেকশনত হয় বুজি পাইছানে এতিয়া ইয়াৰ আগৰ যেখিনি কথা হৈ গৈছে সেই গোটেইখিনি আছিল একমাত্ৰিক বুজি পাইছানে ডেসক্ৰিপচনত যোৱা আগৰ লেকচাৰটো চোৱা সো আজি আমি ৰিলেটিভ ভেলোচিটি ইন 2D দ্বিমাত্ৰিক আপেক্ষিক বেগৰ কথা পাতিম অৱশ্যে ইয়াৰ আগৰ যেটো লেকচাৰ আছিল তাতে একমাত্ৰিক বুলি কোৱা হোৱা নাছিল তাতে আমি কি পঢ়িছো যে যদি আমি কোনবাটা বস্তুৰ দিশত গতি কৰো হিও গতি কৰি আছে ময়ো গতি কৰি আছো তেতিয়ালে মই তাক কেনেকুৱা দেখা পাম তাৰ স্পিড কেনেকুৱা দেখা পাম মই যদি ইয়াৰ দিশত গতি কৰো তেতিয়া তাৰ স্পিড কেনেকুৱা দেখা পাম মই যদি তাৰ গতিৰ বিপৰীত দিশত গতি কৰো তেতিয়া তাৰ স্পিড কেনেকুৱা দেখা পাম ইত্যাদি কথা তো তাতে অকল এটা অক্ষৰ কথা কোৱা হৈছিল আমি আগত প্ৰবলেম বিলাক কৰিছিল না এনেকে এফালে এ গৈছে এফালে বি গৈছে বা দুয়োটা একে ডাইৰেকশনতে গৈছে আলটিমেটলি এক্সিস এটা ব্যৱহাৰ হৈছে এক্স এক্সিস ওয়াই এক্সিসৰ কথা আমি তেতিয়া পাতা নাছিল তো আজি আমি এই ৰিলেটিভ ভেলোচিটি দুটা ডাইমেনশনত থাকিম দুটা ডাইমেনশনত তো তাৰ ভিতৰত দুটা এক্সাম্পল আছে এটা হৈছে ৰেইনম্যান প্ৰবলেম বুজি পাইছানে ৰেইনম্যান প্ৰবলেম ৰেইনম্যান प्रॉब्लम बोलियो का নহলে আমব্রেলা ওমেন प्रॉब्लम যেখানে গার্লস আছে হিয়তে কব যে স্যার রেইন ম্যান আমার একটা গুরুত্ব নি দিলে পাত্তাই নি দিলে তো হিয়তে মানে আমব্রেলা ওমেন বুঝি পাইছ না তো রেইন ম্যানের উপর আমি আজি কথা পাতিম আমার টপিকটো এতিয়া ইয়াৰ আগত যেটো ভিডিও আছিল তাতে আমি বেসিক কথাখিনি তাতে পাতিছো অলৰেডি বুজিছানে এজনৰ হাপেকে আনজনৰ বেগ আমি কেনেকৈ লিখো বা আমি নোটেশন চাই বুজিব লাগিব যদি এনেকুৱা লিখা আছে ভেলোসিটি অফ এ উইথ ৰেসপেক্ট টু বি এটোৰ মিনিং কি এটোৰ অৰ্থ কি এটোৰ অৰ্থ হৈছে বি এ চাই আছে এৰ বেগ কিমান বি এ চাই আছে এৰ বেগ পঢ়ো কেনেকৈ velocity of a with respect to b হাপেক্ষে এর বেগ ইয়ার ফর্মুলা কিমান velocity of a minus velocity of b কোন একটা বস্তুর বেগ কিমান দিয়া আছে সেই কথাটো আমি কার হাপেক্ষে জুখো ভূমি হাপেক্ষে জুখো মাটিৰ হাপেক্ষে জুখো হয়নে তো ইয়াতে আমি এনেকৈ লিখো with respect to ground বুঝি পাইছ না এটো হয় তো আজি আমি ৰেইনম্যানৰ প্ৰবলেমৰ বিষয়ে ভালকৈ কথা পাতিম ঠিক আছে অৱশ্য আমাৰ যেটো ওয়ান ডাইমেনশনালৰ কি আছিল আপেক্ষিক বেগ আছিল তাতে দুটা তিনটা কন্ডিশন লাষ্টত থাকি গৈছে আজি যদি সময় হয় সেইখিনি কথা লাষ্টত পাতিম বুজি আছে না তো স্টার্ট কৰো হেডিং লিখিবা ৰিলেটিভ ভেলোচিটি ইন 2D তার পিছত লিখিবা ৰেইনম্যান প্রবলেম হইছে না আচ্ছা তো সাবা আমি ডাস্টারটো কত গল এটো হেডিংটো লিখি লবা মই এটো মুছি দু আচ্ছা ইয়াত যেহেতু 2D ৰ কথা আহিব নহয় তো আমি ভেক্টৰৰ সামেশনৰ বিষয়ে অলপ জানিব লাগিব বুজি পাইছ না দুটা ভেক্টৰৰ সাম আপ কেনেকৈ কৰে তো এতে লিখো ৰেইনম্যান প্রবলেম এতিয়া অলপ হে প্রিভিয়াস কথাখিনি পাতি লওঁ দুটা ভেক্টৰ সাম আপ কৰে সাপোজ এইখিনি কথা তোমালোকে জানা না দিছোৱা সাপোজ এটো ভেক্টৰ এ
এইটো ভেক্টৰ বি আৰু ইহঁতৰ মাজৰ কোণ থিটা তাৰ মানে ইয়াতে এটা বস্তু আছে সেই বস্তুটো এ তুমি এইফালে টানি আছে বি এ এইফালে টানি আছে বস্তুটোৰ গতি কোনফালে হ'ব অৰ্থাৎ এ আৰু বি ভেক্টৰ দুটাৰ যোগফল কোনফালে হ'ব তো এইটো আমি অলৰেডি শিকিছো হা প্যাৰালেলোগ্ৰাম ল ভেক্টৰ যোগৰ সামান্তৰিকৰ সূত্ৰ তো তোমালোকে যদি মনত নাই তোমালোকে ডেসক্ৰিপচনত যোৱা হেতু ভিডিও চোৱা বুজি পাইছা নে কাৰণ ইয়াতে আমি দুটা ভেক্টৰ যোগ কৰিম obviously বুজি পাইছা তো ইয়াৰ যেটো ৰিজাল্ট অৰ্থাৎ a আৰু b যোগ কৰিলে ইয়াৰ মাজেদি যাব আৰু হেতু আমি লিখিছিলো a ভেক্টৰ প্লাস b ভেক্টৰ আৰু এটো আমি ৰিজাল্ট এনে দি বুজাইছিলো ৰিজাল্ট ইজ ইকুৱেল টু a ভেক্টৰ প্লাস b ভেক্টৰ আৰু ইয়াৰ মান কিমান আছিল r ভেক্টৰ ইজ ইকুৱেল টু a ভেক্টৰ প্লাস b ভেক্টৰ আৰু r ৰ মান আছিল এটো a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab cos হেতৰ মাজৰ কোণ তো এখিনি আছে বুজি পাইছা নে তো আজি এখিনি আমি ইয়াতে কথা পাতিম ঠিক আছে এটা ফার্স্ট অফ অল সোয়া ৰেইনম্যান প্ৰবলেম তো আমি কেস এটা লম হৈছে না এখিনি হ্যাঁ এখিনি তো প্রিভিয়াস কথা আছিল অলরেডি জানাই তোমালোকে সাপোজ কেস নাম্বার 1 সাবা বস্তু ডিল কেনেকৈ কৰিব লাগে হেতু সাবা সাপোজ মানুহজন স্থিৰ অৱস্থাত আছে এতিয়া বৰষুণ ওপৰৰ পৰা পৰি আছে আমি যেতিয়া ৰাস্তাত থাকো এনে ৰৈ থাকো বৰষুণটো ওপৰৰ পৰা তলফালে পৰে সোৱা এই প্ৰবলেমত কৰো কি আমি যেতিয়া ৰৈ থাকো নহয় তেতিয়া বৰষুণটো কেনেকুৱা দেখা পাম কোনফালৰ পৰা পৰি আছে আমি যেতিয়া গৈ থাকো তেতিয়া আমি বৰষুণৰ পৰা হাত হাৰিবলৈ হলে আমি কি কৰো ছাতি লৈ যাও ন তো কেতিয়াবা ছাতিটো এনেকৈ ধৰো কেতিয়াবা এনেকৈ ধৰো এইফালে কেতিয়াবা বেছি এনেকৈ ধৰো বুজি পাইছানে তো এই সিচুৱেশনটো কত কিমান ডিগ্ৰী ছাতি এনেকৈ ঘূৰাব লাগে বা ইমানখিনি বেকা কৰিব লাগে সেই কথাখিনি আমি ইয়াতে শিকিম আৰু এই বেকাটো যে কৰিব লাগে এই বেকাৰ পৰিমাণটো কিহৰ ওপৰত নিৰ্ভৰ কৰে সেই কথাখিনি আমি আজি ইয়াতে পাতিম বুজি পাইছানে তো প্ৰথমত ধৰি লও মানুহজন ৰখি আছে বৰষুণ ওপৰৰ পৰা তলফালে পৰি আছে তেতিয়া হলে মানুহজনে ছাতি কেনেকৈ ধৰিব বুজি পাইছানে তো আমি কি লিখিম সাপোজ ধৰা হল মানুহজন স্থিৰ অৱস্থাত আছে আৰু বৰষুণ 4 কিলোমিটাৰ পাৰ আৱাৰ বেগত তললৈ নামিছে obviously তললৈ নামি আচ্ছা এইটো ইংটো মোৰ অলপ কিটো কম দেখা ইংটো অলপ হেইটো কম সো অলপ দেখা তেনেকুৱা হ'ব সাগে বেলেগ এটা মাৰ্কাৰ ইউজ কৰো আচ্ছা তললৈ নামিছে কোৱেশ্চনটো লিখি লও মানুহজনে বৰষুণৰ পৰা ৰক্ষা পৰিবলৈ কিমান কোণত ছাতিটো ধৰিব লাগিব এটা কিমান ডিগ্ৰী কোণত কাৰ লগত কিমান ডিগ্ৰী কোণ হেতু মই ইয়াতে কম বুজি পাইছানে হেতু বেয়া হৈ গৈছে আচ্ছা সোৱা আমি ফাৰ্ষ্টত এনেকৈ ড্ৰ কৰিম বৰষুণ তলফালে পৰি আছে তো ভেলোসিটি অফ ৰেইন কিমান দিয়া আছে কিমান
4 কিলোমিটাৰ পাৰ আৱাৰ 4 কিলোমিটাৰ পাৰ আৱাৰ মানো তুমি ইয়াতে আছা এনেকৈ ড্ৰ কৰি ল'বা তোমাৰ কাৰণে সুবিধা হ'ব তুমি ইয়াতে ড্ৰ কৰিছা তোমাৰ ভেলোচিটি অফ ম্যান কিমান 0 তুমি ৰেষ্টত আছা বুজি পাইছানে এতিয়া চোৱা আমি যেতে এনেকুৱা প্ৰবলেম দেখা পাম নহয় আমি কোঅৰ্ডিনেট এক্স কি আঁকি লম আমি বুজি পাইছানে তো এটো ধৰা এটো হল আমাৰ x axis এটো নেগেটিভ x এটো y এটো নেগেটিভ y আচ্ছা x axis ত গতি হলে আমি কি ধৰিলাম i y axis ত গতি হলে আমি ধৰিলাম j এফালে হলে ধৰিলাম -i এফালে হলে ধৰিলাম -j এতিয়া চোৱা কাৰ বেগ কোনফালে নিয়মটো হৈছে নিয়ম মানে কেটো বাস্তৱ কথা তুমি জি ফালৰ পৰা বৰষুণ অহা দেখি আছা তুমি তাৰ বিপৰীত দিশত তুমি ছাতিটো ধৰিবা হয়নে নাই তে বৰষুণ যদি এই ফালৰ পৰা তললৈ নামি আছে আমি যদি দেখো তেতিয়ালে মই ছাতিটো এনেকৈ ওপৰ ফালে ধৰিম হয়নে আচ্ছা বৰষুণ যদি এই ফালৰ পৰা আহি আছে মই ছাতিটো এনেকৈ ধৰিম হয়নে নাই তো আমি ফাৰ্স্ট এনেকুৱা প্ৰবলেমত ফাৰ্স্ট উলিয়াব লাগে কি তুমি বৰষুণ কেনেকুৱা দেখা পাই আছা অৰ্থাৎ তোমাৰ সাপেক্ষে বৰষুণৰ বেগ কিমান তোমাৰ সাপেক্ষে বৰষুণৰ বেগ কিমান হেতু খালি উলিয়াব পাৰিলে প্ৰবলেম সলভ হৈ গল বুজি পাইছানে চোৱা তো এটো হল তোমাৰ ভেলোচিটি 0 এতিয়া সাইন কনভেনশনত যদি আমি যাও তেতিয়া হলে ইয়াৰ ভেলোচিটি আমি মাইনাস লব লাগিব কিয় মাইনাস লব লাগিব চোৱা ভেলোচিটি তল ফালে তো ইয়াত আমি যেতিয়া লিখিম নহয় আচ্ছা এখিনি হৈছে নে তো ইয়াত আমি ফার্স্ট এখিনি পয়েন্ট লিখি লবা দিয়া আছে তো ধৰা সলিউশনের ভিতৰতে ধৰা দিয়া আছে কি দিছে এখিনি আগতে লিখি লোৱা ভেলোচিটি অফ ৰেইন কিমান -4 কোন ফালে j এর ফালে এতিয়া -j বুলি কব পাৰা 4 কোন ফালে -j এর ফালে এনেকুৱা ভাবিব পাৰা যদি কোৱা তল ফালে এই কাৰণে -j এর উল্টা কাৰণে j বুজি পাইছানে আলটিমেটলি কথাটো কেনেকুৱা 4 কিলোমিটাৰ ভেলোচিটি কোন ফালে -j এর ফালে তো -j আহিছে তাৰ পিছত ভেলোচিটি অফ ম্যান কিমান 0 চাবা এটো বৰষুণ তল ফালে যে আহিছে কাৰ সাপেক্ষে এটো মাটিৰ সাপেক্ষে তো ইয়াতে আমি জি লিখিব পাৰো যদি নিলিখা কোনো প্ৰবলেম নাই হেনেকুৱা হ'ব থাকি যাব একো বুজি পাইছানে মানুহজন যে ৰেষ্টত আছে কেনেকৈ গম পায় কাৰ সাপেক্ষে ৰেষ্টত আছে মাটিৰ সাপেক্ষে তনে হি লৰচৰ কৰা নাই তো ইয়াতে আমি ভেলোচিটি অফ m তো জি লিখিব পাৰো ইকুয়াল টু 0 এতেকে এইটো লাইন ইম্পৰ্টেন্ট চাবা মানুহজনৰ সাপেক্ষে বৰষুণৰ বেগ কিমান ভেলোচিটি অফ ৰেইন উইথ ৰেসপেক্ট টু মেন আমি এটো শিকিছো কাৰ ভেলোচিটি ৰেইনৰ ভেলোচিটি কাৰ সাপেক্ষে মানুহজনৰ সাপেক্ষে তো ভেলোচিটি অফ r মাইনাস ভেলোচিটি অফ মেন আৰু দুটাৰ লগত জি লগাই দিয়া জি যদি লগাই নিদিয়ে তথাপি কোনো কথা নাই ভেলোচিটি অফ r জি কিমান -4j ভেলোচিটি অফ m জি 0 ইকুয়াল টু কিমান -4j এটো যদি উলাব পাৰিছা দেন হৈ গল আর এতিয়া চোৱা মানুহজনৰ সাপেক্ষে বৰষুণ কোন ফালে আহি আছে -j এর ফালে আহি আছে মানুহজনৰ সাপেক্ষে বৰষুণৰ ভেলোচিটি কোন ফালে -j এর ফালে তো মানুহজনে দেখা পাই আছে এই ফালে হৈছে ভেলোচিটি অফ ৰেইন উইথ ৰেসপেক্ট টু ম্যান তেতিয়ালে চোৱা ইয়াৰ লগত 180 ডিগ্ৰী কৰি হি কি কৰিব ছাতি ধৰিব হয়নে তো বৰষুণ এই ফালে অহা দেখিছে তো এই কি কৰিব ইয়াৰ উল্টা ডাইৰেকশনত
ছাতি ধৰিব বুজি পাইছানে এটো ধৰা মানুহটো এটো এনেকৈ ছাতি ধৰিছে এতিয়া কোৱেশ্চনৰ এনসাৰটো হ'ল কি কৈছে মানুহজনে বৰষুণৰ পৰা ৰক্ষা পাবলৈ কিমান ডিগ্ৰী কোণত ছাতি ধৰিব লাগিব তে কোৱেশ্চনটো যদি কয় যে ভূপৃষ্ঠৰ লগত কিমান ডিগ্ৰী কোণত ছাতি ধৰিব লাগিব তেতিয়াহ'লে গমেই পাইছা ভূপৃষ্ঠৰ লগত 90 ডিগ্ৰী তো এনসাৰত আমি কি লিখিম যদি লিখিব দিয়ে ভূপৃষ্ঠৰ লগত কিমান ডিগ্ৰী কোণ কৰি ছাতি ধৰিব লাগিব আমি কি কম 90 ডিগ্ৰী নাইবা যদি এনেকুৱা কয় উলম্ব দিশৰ লগত কিমান ডিগ্ৰী কোণ কৰি ছাতি ধৰিব লাগিব তো উলম্ব দিশৰ লগত কিমান ডিগ্ৰী 0 ডিগ্ৰী বুজি পাইছানে তো তলত লিখিবা তলত লিখিবা এতেকে মানুহজনে কিমান ভূপৃষ্ঠৰ লগত 90 ডিগ্ৰী কোণ কৰি ছাতি ধৰিব লাগিব বুজি পাইছা এইটো এটা আনসাৰ হৈ গ'ল তো ইয়াত ক্যালকুলেশনৰ ভিতৰত এখিনিয়ে যদি ই গতি কৰে ই এফালে গ'ল বা ই এফালে গ'ল তেতিয়া আমাৰ সিচুৱেশন অলপ বেলেগ হ'ব বেছি নহয় এখিনিয়ে কথা তুমি জাস্ট আৰু এটা নতুন এটা কেছ আহিব বাকি এইটো যদি ক্যালকুলেট এইটো আমি তাতেও ক্যালকুলেট কৰিম এইটো ক্যালকুলেট কৰা মানে হৈ গ'ল তোমাৰ ঠিক আছে না উঠাই লোৱা তো নেক্সট কোৱেশ্চনটো মই কিতাপৰ পৰা দিও হৈছে না আচ্ছা তো নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা মানুহ এজনে পূব দিশত 3 কিলোমিটাৰ পাৰ ঘণ্টা বেগেৰে খোজকাঢ়ি যাওঁতে উলম্বভাৱে 3√3 কিলোমিটাৰ পাৰ ঘণ্টা বেগেৰে অহা বৰষুণৰ সন্মুখীন হ'ল আচ্ছা মানুহ সন্মুখীন হ'ল মুখামুখি হ'ল আচ্ছা মানুহজনে বৰষুণৰ পৰা ৰক্ষা পাবলৈ কিমান কোণত ছাতিটো ধৰিব লাগিব জাস্ট ইয়াৰ মানে নতুন এটা কেছ তো ইয়াতেও কি কি সিচুৱেশন দিছে তোমালোকে আগতে কোৱেশ্চনটো উঠাই লোৱা স্ক্ৰিনৰ পৰা তাৰপিছত কৈ আছো হৈছেনে আচ্ছা চোৱা তো ইয়াত চোৱা বৰষুণ এখিনি আঁকি ল'বা মই বাৰে বাৰে কম এখিনি আঁকি ল'বা কিমান দিয়া আছে ভেলোচিটি 3√3 এটো কাৰ ভেলোচিটি অফ ৰেইন এইখিনি মানুহজন কোনফালে গৈ আছে পূব দিশত এটা পূব বুলি ক'লে তুমি এটো ধৰিব পাৰা তো মোৰ হিচাপত এটো পূব হয় তো মই এফালে ধৰি লম কিমান পূব ফালে কিমান ডিগ্ৰী কিমান ভেলোচিটিত গৈছে 3 কিলোমিটাৰ পাৰ আৱাৰ আচ্ছা তো যেতিয়া এনেকুৱা সিচুৱেশন হ'ব মই কৈছো তোমালোকে এনেকুৱা কি বনাই লবা এনেকুৱা এফালে হৈছে i এফালে হৈছে -i এফালে হৈছে j এফালে হৈছে -j তো এই হিসাবত কাৰ বেগ কেনেকুৱা চোৱা ভেলোচিটি অফ ৰেইন কোনফালে তলফালে মানে -j ভেলোচিটি অফ ম্যান কোনফালে এইফালে গৈছে ন তো 3i এটো প্লাস এফালে গৈছে ন এটো প্লাস তো সোয়া সলিউশন given
কি দিয়া আছে চোৱা ভেলোচিটি অফ ৰেইন কিমান দিছে -3√3 জে কাৰ সাপেক্ষে গ্ৰাউণ্ড সাপেক্ষে ভেলোচিটি অফ মেন ইকুৱেল টু কিমান দিছে 3i কাৰ সাপেক্ষে গ্ৰাউণ্ড সাপেক্ষে আচ্ছা তো লিখা এতিয়া মানুহজনৰ সাপেক্ষে মানুহজনৰ সাপেক্ষে বৰষুণৰ বেগ কিমান হ'ব চোৱা তো ভেলোচিটি অফ ৰেইন উইথ ৰেসপেক্ট টু মানুহজন কিমান ভেলোচিটি অফ ৰেইন মাইনাস ভেলোচিটি অফ মেন গ্ৰাউণ্ড সাপেক্ষে ভেলোচিটি অফ আৰজি ভেলোচিটি অফ আৰজি কিমান -3√3 জে মাইনাস ভেলোচিটি অফ এমজি 3i এতিয়া এই কথাটো ইয়াতে অলপ চাব লাগিব তোমালোকৰ চোৱা মানুহজনৰ সাপেক্ষে ভেলোচিটি কিমান ইয়াতে দুটা দিয়া আছে মানে এটা অক্ষৰ ভেলোচিটি নহয় এটো ইয়াতে দুটা অক্ষ আছে x আৰু y দুয়োটা আছে বুজি পাইছানে সেই কাৰণে আমি ফাৰ্ষ্টত লিখিছিলো 2 ডাইমেনশন চোৱা এতে -3√3 জে এটো ইয়াৰ এটা ইয়াৰ এটোৰ ম্যাগনিটিউড কিমান মাইনাস জেৰ ফালে ধৰা আইছে কিমান আপ টু এখিনি লৈকে ইয়াৰ পৰা এখিনি লৈকে ভ্যালু কিমান 3√3 আৰু তাৰমানে এফালে এটা ভেক্টৰ আছে এটা ভেক্টৰ আৰু এটা ভেক্টৰ কি আছে -3i আচ্ছা এটুক তোমালোকে এনেকেও লিখিব পাৰো -3√3 জে প্লাস -3i সোয়া কথাটো আলটিমেটলি একে তো আৰু এটা ভেক্টৰ কোন ফালে আছে এইফালে এটু কিমান 3 এটু 3 এতিয়া সোয়া তোমালোকৰ হাতত দুটা ভেক্টৰ আছে আৰু ইহতৰ মাজৰ এংগল দিয়া আছে তেতিয়ালে সেই ভেক্টৰ দুটাৰ যোগফল কোন ফালে হ'ব আৰু কিমান হ'ব তোমালোকে উলিয়াব লাগে মই যেটো ফাৰ্ষ্টত ইয়াতে লিখি দিছিলো তোমাৰ হাতত যে দুটা ভেক্টৰ আছে সেই ভেক্টৰ দুটা কি এটা হৈছে এটো আৰু এটা হৈছে এটো তে এই দুটাৰ যদি তুমি যোগ কৰিলে কোন ফালে যাব ৰিজাল্টেন্টটো আচ্ছা মই অলৱেজ কওঁ এই কথাটো যেতিয়া দুটা ভেক্টৰৰ ৰিজাল্টেন্টৰ কথা আহিব দুটা ভেক্টৰৰ যোগফলৰ কথা আহিব স্পেশালি সামান্তৰিকৰ সূত্ৰৰ সহায়ত তো তুমি তাতে কি কৰিবা জোৰ পৰা ভেক্টৰ দুটা ওলাইছে নহয় তাতে তুমি এটা ফুটবল ইমাজিন কৰি লবা যে ইয়াতে এটা জালৰ ভিতৰত ফুটবল আছে আমি দুইজনে টানি আছো এটা ফুটবলটো কোন ফালে গতি কৰিব ইয়াতে সিচুৱেশনটো চোৱা ইয়াতে এটা ফুটবল আছে বুলি ভাবা এতিয়া ই টানি আছে এইফালে ই টানি আছে এইফালে ফুটবলটো কোন ফালে যাব মোৰ মতে ফুটবলটো এটো দিশত গতি কৰিব তাৰ মানে মই দুটা ভেক্টৰ এটো আৰু এটো যোগ কৰি কোন ফালে পাইছো এটো পাইছো মই ৰিজাল্টেন্ট ভেক্টৰ এটো হ'ব মোৰ ভেলোচিটি অফ r উইথ ৰেসপেক্ট টু মেন অৰ্থাৎ ইয়াতে যিজন মানুহ থিয় হৈ আছে মানে আছিল গৈ আছিল এইফালে হি দেখা পাব কি বৰষুণ এইফালৰ পৰা আহিছে বুজি পাইছানে এতিয়া মানুহজনে ছাতিটো ধৰিব কেনেকে এই ডাইৰেকশনৰ উল্টা দিশত হয়নে এই ডাইৰেকশনৰ উল্টা দিশত এই ডাইৰেকশনৰ উল্টা হলে এটো হ'ব তো এইফালে হ'ব ইয়াৰ ছাতিৰ দিশ এতিয়া চোৱা ইয়াৰ পৰা এখিনি কিমান ইয়াৰ পৰা এখিনি 3 ইয়াৰ পৰা এখিনি 3√3 এতিয়া আমাৰ ভেক্টৰ দুটা আমি পাই গলো ভেক্টৰটো আমি পাই গলো বৰষুণৰ ডাইৰেকশনটো মানুহজনৰ সাপেক্ষে আমি পাই গৈছো এতিয়া এইটো কোৱেশ্চনতে তোমাক দুটা তিনটা কোৱেশ্চন লগোৱা থাকিব এটা হ'ব যে মানুহজনে ভূমিৰ পৰা কিমান ডিগ্ৰী কোণত ছাতি ধৰিব লাগিব ফাৰ্স্ট কোৱেশ্চন দুই নম্বৰ হৈছে বৰষুণৰ বেগ কিমান দেখা পাব মানুহজনে কিমান স্পিডত আহি থকা দেখা পাব মানুহজনে বুজি পাইছা তো হেতু ওলাব লাগে তো ফার্স্ট অফ অল আমি কি ওলাও এখিনি ওলাইছো আচ্ছা এতে আমি কোন উলিয়াও চোৱা কোনটো উলিয়াও
এতিয়া তোমালোকে ভালকৈ চোৱা যদি কৈছে যে অনুভূমিক দিশৰ পৰা কিমান ডিগ্ৰী কোণত ছাতি ধৰিব লাগিব তেতিয়াহ'লে এইটো কোণৰ কথা কৈছে আচ্ছা মই ধৰি ললোঁ এইটো কোণ থিতা আচ্ছা এইটো যদি থিতা হয় তেতিয়াহ'লে মোৰ মতে এইটোও থিতা এইটো কি কোণ হা মোতকৈ তোমালোকে বেছি বেটাৰ জানা বুজি পাইছানে মেথছ কৰি আছা আচ্ছা মই এইটো নকওঁ তো এইটো যদি থিতা হয় তেতিয়াহ'লে চোৱা এইটো ট্ৰায়াংগুলৰ পৰা মই টেন থিতা ওলাব পাৰিম টেন থিতা কিমান টেন থিতা লিখিম আমি চিত্ৰৰ পৰা টেন থিতা কিমান হ'ব টেন থিতা মানে লম্ব বাই ভূমি লম্ব কিমান এইখিনি ভূমি এইখিনি তেতিয়াহ'লে চোৱা লম্ব বাই ভূমি লম্ব হৈছে 3√3 মাইনাছ কিমান ভূমি কিমান 3 তেতিয়াহ'লে চোৱা কিমান হ'ল tan theta is equal to √3 আচ্ছা tan theta is equal to √3 তেতিয়াহ'লে theta is equal to কিমান চোৱা এইটো এইখিনি হৈছেনে theta is equal to কিমান হ'ব tan 45 ৰ মান কিমান tan 45 ৰ মান কিমান 1 তেতিয়াহ'লে √3 ৰ মান কিমান হ'ব আই থিংক 60 চোৱাচোন 60 হনা নাই 60 হনা নাই theta is equal to 60 degree tan or value tan theta next তোমালোকে চোৱা যদি কোশ্চেন এনেকুৱা আহিলে হয় যে উলম্ব দিশৰ আচ্ছা এটো কিমান পালো আমি থিতাৰ মান কিমান পালো 60 তাৰ মানে এটো কোণ কিমান 60 তাৰ মানে এটো কিমান পালো 60 অৰ্থাৎ ভূপৃষ্ঠৰ লগত কিমান ডিগ্ৰী কোণ কৰি ছাতিটো ধৰিব লাগিব 60 ডিগ্ৰী কোণ কৰি ধৰিব লাগিব এতিয়া কোশ্চেনটো হৈছে যে উলম্ব দিশৰ লগত কিমান ডিগ্ৰী কোণ কৰি ছাতি ধৰিব লাগিব তো অবিয়াসলি উলম্ব দিশৰ লগত মানে এটো কোণ তো এটো যদি 60 হৈ যায় এটো কিমান হ'ব 30 ডিগ্ৰী এটা কোশ্চেনত বা কোনটো দিছে তোমাক কোশ্চেনত দিছে কি মানুহজনে বৰখনৰ পৰা ৰখাবে কিমান ডিগ্ৰী কোণত ধৰিব লাগিব আচ্ছা ইয়াতে কি দিছে উলম্ব দিশৰ লগত কথা কৈছে ন তো ইয়াতে উলম্ব দিশৰ লগত কিমান হ'ব এতেকে মানুহজনে উলম্ব দিশৰ হৈতে কিমান 30 ডিগ্ৰী কোণ কৰি ছাতিটো ধৰিব লাগিব হৈছে না আচ্ছা তুমি কি কৰা এটোৰ মান থিতা ধৰা লাগিলে যদি তুমি কৈছা যে স্যার এটো নধৰো মই ডাইৰেক্ট কিহৰ লগত উলিয়াম মানে ডাইৰেক্ট উলম্বৰ লগত যেটো কোণ কৰি আছে হেতু মই থিতা ধৰিম হেনেকে ধৰিব পাৰিব আচ্ছা এটো আগতে কৰি লিখি লোৱা হেতুত মই আহি আছো হৈছে হ্যাঁ ঠিক আছে আচ্ছা তো এবাৰ মই এটো থিতা নধৰো এটো মই থিতা নধৰো থিতা ধৰিম কোনটো উলম্ব দিশৰ লগত যেটো আছে এটো মই থিতা ধৰিম আচ্ছা এটো যদি থিতা ধৰো এটো থিতা হ'ব তেতিয়া হলে আচ্ছা এটো যদি থিতা হয় এবাৰ আমি ট্ৰায়াঙ্গল লম এটো ট্ৰায়াঙ্গল লম তো ইয়াৰ পৰা tan থিতা কিমান পাম tan থিতা = লম্ব বাই ভূমি তো এটো থিতাৰ কাৰণে এটো লম্ব আৰু এটো ভূমি তো লম্ব কিমান 3 ভূমি কিমান 3√3
तो ये कैंसिल tan थीटा इज इक्वल टू 1/√3 थीटा किमान डायरेक्ट 30 डिग्री ये एन्सार आহি গ'ল হৈছে নে বুজি পাইছা তো এনেকে তুমি এঙ্গলটো দিব মোস্ট ইম্পৰ্টেন্টলি কি মানে কোনটো পয়েন্ট ওলাব লাগে ভেলোসিটি অফ ৰেইন উইথ ৰেসপেক্ট টু মেন এইটো যদি ওলাব পাৰিছা দেন আৰু কোনো প্ৰবলেম নাই মই বাৰে বাৰে এইটো লাইন কৈ আছো আচ্ছা থিতা আমি 30 ডিগ্ৰী পালো এতিয়া যদি কয় কোশ্চেনত যে মানুহজনে বৰষুণ কিমান স্পিডত অহা দেখিছে বা মানুহজনৰ মতে বৰষুণৰ স্পিড কিমান হ'ব বুজি পাইছানে ভেলোসিটি তো আমি ওলালো ভেক্টৰ ফৰ্মত আহে স্পিড কিমান হ'ব আচ্ছা চোৱা এটো আচ্ছা মানুহজনৰ মতে বৰষুণৰ বেগ কিমান লিখা মানুহজনৰ মতে মানুহজনৰ সাপেক্ষে মতে নহয় সাপেক্ষে লিখো বৰষুণৰ বেগ কিমান আছিল আকৌ লাইনটো লিখা বৰষুণৰ বেগ কিমান velocity of r with respect to man minus কিমান আছিল minus 3√3 j minus 3 i তো কিমান হ'ব তো velocity এটো আছিল velocity দিয়া আছে ন এটাকে স্পিড আমি জানো velocityৰ magnitude টুক আমি স্পিড বুলি কওঁ velocity যেটো magnitude হেতুক আমি স্পিড বুলি কওঁ বেগৰ যদি আমি দিকটো গুছাই দিও মানে কি অকল মানটো লোৱা মানটো যদি আমি দিকটো গুছাই দিলে মানটো কেনেকৈ পাম এটো আছিল 3√3 minus 3√3 square plus minus 3 square এটো কিমান হ'ব 9 into 3 plus 9 কিমান হ'ব 27 plus 9 কিমান হ'ব I think no এতে গলে 36 কিমান হ'ব 36 আর 6 মানুহজনে স্পিড কিমান স্পিডত অহা দেখিব 6 স্পিডত অহা দেখিব আচ্ছা চোৱা এটো আমি কেনেকৈ এই বস্তুটো পালো আমি অলৰেডি পাইছিলো যদি এটা ভেক্টৰ a = xi + yj হয় তেতিয়ালে এই ভেক্টৰটোৰ মান ম্যাগনিটিউড কিমান হ'ব x ৰ লগত যেটো আছে সৰি i লগত যেটো আছে এটো স্কয়াৰ প্লাস y লগত যেটো j লগত যেটো আছে এটো স্কয়াৰ প্লাস k লগত যেটো আছে এটো স্কয়াৰ তো ইয়াতে সোয়া 3√3 3 যদি আমি স্কয়ার কৰো 9√3 কে স্কয়ার করলে √2 উঠি যাব তো 9 * 3 + 9 তো 6 এতিয়া মানুহজনে চাবা ঘটনা কি হৈছে ইয়াতে মানুহজনে চাই আছে বৰষুণ কিমান স্পিডত আহিছে 6 আৰু কোনফালে আহিছে এনেকুৱা বেকাকে আহিছে যত নেকি বৰষুণ একচুয়ালি ওপৰৰ পৰা তললৈ সিধা আহিছে আৰু তাৰ স্পিড আছিল কিমান 3√3 তেতিয়ালে এনেকুৱা কিয় দেখা পালে 6 কিয় দেখা পালে মই কৈছিলো না একবাৰ যে মানুহজনে নিজৰ ভেলোসিটিটো কাক দিয়ে যাক চাই আছে হিয়াক দিয়ে বুজি পাইছে নে কিন্তু কেনেকৈ উল্টা ডাইৰেকশনত লগায় তো যেটোৰ কাৰণে এনেকুৱা ৰিজাল্ট আহিছে এতিয়া ডাইৰেক্ট কিয় যোগ হোৱা নাই মানুহজনৰ ভেলোসিটি বৰষুণৰ ভেলোসিটিৰ লগত ডাইৰেক্ট কিয় যোগ হোৱা নাই চোৱা মানুহজন গৈছে এইফালে যদি বৰষুণ এইফালৰ পৰা আহিলে তেতিয়া হলে ডাইৰেক্ট যোগ হলে হয় তো এইফালে আহা নাই নহয় এটো ভেক্টৰিকেলি যোগ হৈছে বুজি পাইছা আচ্ছা চোৱা উঠাই লোৱা নেক্সট আৰু এটা কোৱেশ্চন ইয়াৰ পৰা উঠাও ইয়াৰ পৰা আৰু এটা কোৱেশ্চন উঠাই দিম ওই কি পৰি तेरी झलक शर्फ़ी हुआ ना
আচ্ছা নেক্সট কোৱেশ্চনটো চাবা এটা বস্তু এ উত্তৰলৈ ঘণ্টাত 12 কিলোমিটাৰ বেগেৰে আৰু আন এটা বস্তু বি পশ্চিমলৈ ঘণ্টাত 9 কিলোমিটাৰ বেগেৰে গতি কৰে আচ্ছা বিৰ সাপেক্ষে এর আপেক্ষিক বেগ নির্ণয় করা বির সাপেক্ষে এর আপেক্ষিক বেগ নির্ণয় করা চাবা এতিয়া কথাটো চাবা এজন মানুহ উত্তৰলৈ গৈ আছে কিমান ভেলোসিটি অফ এ কিমান 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 দিয়া আছে কিমান 12 কিলোমিটাৰ 12 কিলোমিটাৰ আৰু এজনে কি কৰিছে পশ্চিমলৈ গৈ আছে কিমান 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 9 কিলোমিটাৰ 9 কিলোমিটাৰ পাৰ আৱাৰ চাবা এতিয়া এটো হৈছে ভেলোসিটি অফ বি বি কোৱেশ্চনটো স্ক্ৰিনৰ পৰা উঠাই লৈছা যদি ঠিকে আছে সলিউশন চোৱা গিভেন আচ্ছা ইয়াতে ওলাব দিছে কি বিৰ সাপেক্ষে এৰ আপেক্ষিক বেগ গিভেন কি দিয়া আছে ভেলোসিটি অফ এ কিমান 12 কিলোমিটাৰ পাৰ আৱাৰ ভেলোসিটি অফ বি কিমান 9 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া চোৱা আমাক ওলাব লাগে এতিয়া চোৱা এটো মই ইয়াতে প্লাস মাইনাস ধৰিলে ধৰিব পাৰো চাও ধৰা প্লাস মাইনাস ধৰা নহলে এটো অল্টাৰনেটিভ মেথড আছিল প্লাস মাইনাস ধৰা কোনে কোন ফালে গৈ আছে এটো গৈ আছে জেৰ ফালে এটো গৈ আছে জেৰ ফালে তো এটো প্লাস 12 কিলোমিটাৰ ইবিলাক আৰু তেতিয়ালে এতে নিলিখো 12 যে এটো মাইনাস আই তো ওলাব দিছে কি চোৱা বিৰ সাপেক্ষে এর আপেক্ষিক বেগ এতেকে বির সাপেক্ষে এর আপেক্ষিক বেগ কিমান velocity of a with respect to b তো velocity of a minus velocity of b সোয়া ইতে সোয়া velocity of a কিমান 12 j minus velocity of j b কিমান minus 9 আই minus 9 কিমান হ'ব 12j plus 9i মই এনেকে লিখো 9i plus 12j আচ্ছা 9i আৰু 12j এই ভেক্টৰ দুটাৰ ৰিজাল্টেন্ট কোন ফালে হ'ব 9i মানে এফালে কিমান 9 12j এফালে কিমান যাব সেটো ধৰা যে এফালে ধৰা এখিনি লিখে কিমান যাব 12 এই ভেক্টৰ আৰু এই ভেক্টৰ দুটাৰ যোগফল কোন ফালে হ'ব এই আৰু এটোৰ ভেক্টৰ দুটাৰ যোগফল হ'ব এইফালে তো এটো হ'ব velocity of a with respect to b b এর সাপেক্ষে কৈছে না হ্যাঁ b এর সাপেক্ষে a এর বেগ তেতিয়ালে সোয়া এটো velocity of a with respect to b আচ্ছা এতিয়া যদি কয় যে এটো কিমান ডিগ্ৰী এটো আসলে উত্তৰ নর্থ এটো আসলে ইস্ট এটো আসলে ইস্ট তো আমি বি মানুহজনে বি কোনটো আসলে এটো তো বি মানুহজনে দেখা পাই আছে কি এ এনেকৈ যোৱা নাই এনেকৈ লম্বভাৱে যোৱা নাই এ গৈছে এনেকৈ বুজি পাইছে নে এ এনেকৈ উত্তৰ পূব দিশত এনেকৈ গৈছে বুজি পাইছে নে তো এটো হৈছে velocity of a with respect to b তো যেনেকৈ নহওক তুমি যদি এটো এনেকুৱা সিস্টেমত ধৰি লোৱা তেতিয়ালে তোমাৰ কাৰণে সুবিধা হ'ব বুজি পাইছে নে তো লাষ্টত আমি velocity of a with respect to b পালো এতিয়া
কুৱেশ্যনটো কি কৈছে যদি বেগ নিৰ্ণয় কৰিব দিছে তেতিয়াহ'লে এইখিনি এতিয়া যদি কোণ ওলাব দিয়ে কোণ ওলাব দিলে পূব দিশৰ লগত কিমান ডিগ্ৰী কোণ কৰি গৈছে সাপোজ তেতিয়াহ'লে এইটো কোণ ওলাব লাগিব যদি কৈছে উত্তৰ দিশৰ লগত কিমান ডিগ্ৰী কোণ কৰি গৈছে তেতিয়াহ'লে এইটো তো এইটো তেতিয়াহ'লে ৰেক্টেংগলটো পুৰা কৰা ইয়াৰ মান 9 ইয়াৰ মান 12 এটা চিত্ৰৰ পৰা এংগল উলিওৱা চিত্ৰৰ পৰা এংগল উলিওৱা চিত্ৰৰ পৰা এংগল উলিওৱা চিত্ৰৰ পৰা tan থিটা কিমান হ'ব লম্ব বাই ভূমি এটো যদি এংগল থিটা হয় তো tan থিটা মানে লম্ব বাই ভূমি এটো লম্ব এটো ভূমি লম্ব কিমান 12 ভূমি 9 এটো ক্যান্সেল আউট কৰিলে কিমান হ'ব 4/3 tan থিটা ইজ ইকুয়াল টু 4/3 আচ্ছা এতিয়া চোৱা তুমি কি কৰিবা হয়তো থিটা ৰাখি tan ইনভার্স এফালে tan টো এফালে লৈ tan ইনভার্স 4/3 লিখিবা কিন্তু এটো ফিজিক্সত কি আছে এটা শর্টকাট আছে যেতিয়া তুমি tan থিটা ইজ ইকুয়াল টু 4/3 या 5/3 या 3/4 या 3/5 এনেকুৱা টাইপ কিবা এটা দেখা পাবা নহয় তেতিয়াহলে তুমি দুটা ট্ৰায়াঙ্গল মনত ৰাখা উচিত ফিক্সড আৰু হেই ট্ৰায়াঙ্গলটো হৈছে এনেকুৱা কত আকো মই এটা হৈছে এটো যদি 4 আচ্ছা এটো অলওয়েজ পাস হ্যাঁ অতি বস্তু অলওয়েজ পাস এটো যদি 4 এটো যদি 3 তেতিয়াহলে এই কোণটো হ'ব 37 ডিগ্ৰী এটো মনত ৰাখিবা ডাইৰেক্ট ফিক্সড যদি ভূমি মানে কি যেটো লগত কোণটো থাকে হেতু সাইড যদি ডাঙৰ হয় তেতিয়াহলে 37 আৰু যদি এনেকুৱা হয় সোয়া এটো তো 5 এ তেতিয়াহলে এটো হ'ব 3 এটো হ'ব 4 এটো হ'ব 10 এটো হ'ব তোমাৰ 53 ডিগ্ৰী 53 ডিগ্ৰী তেতিয়াহলে সোৱাচোন এটা tan থিটা 4/3 এটো কোনটো ট্ৰায়াঙ্গলৰ লগত মিলিছে এটা মই যদি এটো যদি মই tan থিটা লিখো tan থিটা ইজ ইকুয়াল টু কিমান হ'ব 4 বাই লম্ব বাই ভূমি তাৰ মানে এটো সেট মোৰ যোনটো ট্ৰায়াঙ্গলৰ কথা কৈ আছে এটো ট্ৰায়াঙ্গল অৰ্থাৎ থিটা কিমান হ'ব থিটা হ'ব 53 ডিগ্ৰী 53 ডিগ্ৰী আচ্ছা এটো যদি 53 ডিগ্ৰী হয় এটো কিমান হ'ব obviously 37 ডিগ্ৰী বুজি পাইছা নে তো এটো লাষ্টত আমি লাইনটো এনেকৈ লিখিম ইয়াতে লিখিছে 37 ডিগ্ৰী উত্তৰ পূবলৈ আচ্ছা ইংলিশত লিখিলে আমি কেনেকৈ লিখো চাবা এতিয়া যদি ইয়াৰ ৰিজাল্টেন্ট বেগটো ওলাও তেতিয়াহলে আমি এনেকৈ লিখিম 53 ডিগ্ৰী নৰ্থ অফ ইষ্ট 53 ডিগ্ৰী নৰ্থৰ ফালে পূবৰ পৰা এটো এনেকৈ লিখিম আচ্ছা এনসার এটো কিমান লিখিবা 53 আচ্ছা এটো হ'ব তোমাৰ এটো 53 লে এটো 37 তুমি উল্টাকে এটো থিটা ধৰি ওলাব পাৰা লাগিলে তুমি পজ কৰা আৰু অলপ ট্ৰাই কৰা এটো তুমি থিটা ধৰিলে তোমাৰ ট্ৰায়াঙ্গলটো কেনেকুৱা হ'ব 3/4 যদি 3/4 হয় 3/4 হল এটো এংগল আহি যাব বুজি পাইছা নে তো লাগিলে একবাৰ ট্ৰাই কৰা হৈছে হ'ব তো ইয়াত আমি ফাইনালি যোনটো ৰিজাল্ট লিখিম নহয় তো ইয়াতে স্পিডটো ওলাব দিছে আপেক্ষিক বেগ তো আমি কি লিখিম therefore relative velocity বা relative speed লিখিম আমি relative speed will be কিমান স্পিডটো কিমান আছিল আমাৰ এটো অলৰেডি ওলাইছে নেকি স্পিডটো আচ্ছা স্পিডটো ওলোৱা হোৱা নাই আপেক্ষিক বেগটো কোন ফালে হ'ব
ইয়াতে এনেকৈ লিখিম ৰ'বা লাইনটো অসমীয়াত এই লাইনটো মানে অলপ কনফিউজ কৰাকৈ লিখে এইটো লাইনটো লিখি ল'বাচোন তোমালোকে গতিকে বি সাপেক্ষে এইটো লাইন লিখি ল'বা গতিকে বি সাপেক্ষে এর আপেক্ষিক বেগ 37 ডিগ্রি কোণত উত্তর পূবলৈ ঘণ্টাত ইমান কিলোমিটার পার আওয়ার হ'ব এতিয়া স্পিডটো আমি ওলোৱা নাই চোৱা স্পিডটো আমি এতিয়ালৈকে ওলোৱা নাই স্পিডটো কিমান হ'ব চোৱা এইফালে আছে 9 এতিয়া স্পিডটো চোৱাচোন স্পিড is equal to velocity of r with respect to velocity of r নহয় দেই এবাৰ velocity of a with respect to b is equal to কিমান এটা আসলে তোমার 9 স্কয়ার এটা আসলে তোমার 12 স্কয়ার তো এটা হল তোমার কিমান 81 এটা হল তোমার 144 তো কিমান হল 1 আৰু 4 এ 5 এটো আৰু 12 এটো রুট ওভার কিমান হ'ব এটো রুট ওভার কিমান হ'ব আই থিংক 15 কিলোমিটার এটো হ'ব রুট ওভার 15 কিলোমিটার পার আওয়ার আচ্ছা তো প্রবলেম বিলাক তোমালোকে ডিল কৰিবা এনেকে ঘন্টাত 15 কিলোমিটার পার আওয়ার হ'ব চাবা 37 ডিগ্রি কোণত উত্তর পূবলৈ তে তোমালোকে যদি 53 ডিগ্রি টু লিখা তেতিয়াহলে এনেকে লিখিব লাগিব এটা আগতে লিখি লোৱাচোন যদি হেতু লোৱা তেতিয়াহলে ইয়াতে লিখিব লাগিব 53 ডিগ্রি কোণত পূব উত্তৰলৈ ঘন্টাত কিমান কিলোমিটাৰ পাৰ হ'ব হৈছে নে ডিউৰেশন তো বা কিমান হল আজি লেকচাৰৰ 48 মিনিট বহুত ডাঙৰ হৈ গল হ্যাঁ এতিয়ালৈকে ব্ল্যাক হোৱা নাই স্ক্রিন তো হৈ গল টেনশন নাই এটোৰে ডাউট আছিল কি হয় কি 48 মিনিট হৈ গৈছে এতিয়ালৈকে স্ক্রিন ঠিকে আছে এতিয়ালৈকে মই ঠিকে আছো বুজি পাইছা তো তেৰো টেনশন নাই যেনটো সফটওয়্যার ইউজ কৰিছো এটো বেলেগ সফটওয়্যার ইউজ কৰিছো ওপেন ক্যামেৰা নহয় এটো মই কিবা এটা সিনেমা FB5 এটো পেইড হয় কিনিব লাগে বুজি পাইছা তো সোৱা ইমানখিনি কৰি আছো তোমালোকে প্লিজ সাপোর্ট দিস চ্যানেল এন্ড শেয়ার টু ইউর ফ্রেন্ডস ঠিক আছে দুটা ইংৰাজী লাইন হৈ গল তো ঠিক আছে দিয়া গুড নাইট হ্যাঁ